টিহুৰ শান্তিপুৰত জৰাজীৰ্ণ পথেৰে চলিছে বিপদ সংকুল যাতায়াত পথৰ নামত জমৰ যতনা ভুঞ্জিবলগীয়া হৈছে সাধাৰণ জনতা এফালে বোকাপানী আনফালে অত্যন্ত এটি ঠেক পথেৰে চলিছে যাতায়াত শীঘ্ৰেই পথটি নিৰ্মাণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে উল্লেখ কৰিব বিচাৰিছো এই টিহুৰ এটা জৰাজীৰ্ণ পথ এই পথছোৱাৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে সেই স্থানৰ স্থানীয় লোকসকল বিভিন্ন সময়ত যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে শীঘ্ৰে এই পথছোৱা নিৰ্মাণৰ দাবী উত্থাপন কৰিছে সেই স্থানৰ ভুক্তভোগী ৰাইজসকলে পথৰ নামত দৈনিক যাতায়াতৰ ক্ষেত্ৰত জিয়াটো ভুগিছে এফালে বোকাপানী আনফালে অত্যন্ত এটি ঠেক পথ যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হয় বা যিকোনো এম্বুলেন্স সেৱাৰ সুবিধা লাভ কৰিবলৈ নাপায় এইসকল সাধাৰণ জনতাই সেই স্থানৰ স্থানীয় লোকসকল পথছোৱা অতি ঠেক আৰু বোকাময় হৈ পৰাৰ বাবে বিভিন্ন সময়ত সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আছে আৰু টিহুৰ এই পথছোৱা নিৰ্মাণৰ দাবী উত্থাপন কৰিছে সেই স্থানৰ স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে দীৰ্ঘ সময় ধৰি এই পথছোৱাৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে কিন্তু এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ধৰণৰ সমস্যা হৈছে আমাৰ মানে ৰাস্তাটো ইমানেই ঠেক মানে ক'ব নোৱাৰে ভাষা নাই ক'ব নোৱাৰে মানে এখন ঠেলা গাড়ী আহিলে দুখন মানে ৰিক্সা পাৰিব নোৱাৰে এখন মানে তেনেকুৱা ল'ৰা ছোৱালী মানে স্কুলত যাতায়াতৰ ব্যৱস্থা একদম বেয়া যাব নোৱাৰে চাইকেল এখন যাব নোৱাৰে বহুত পিছল হৈ যায় আজি 10-12 বছৰ ধৰি মানে এনেকুৱা চিষ্টেম চলি আছে যোৱা পঞ্চায়তে বনালে ৰাস্তাটো মানে একদম সৰু কৰি একদম ঠেক কৰি বনাইছে মানে বানপানী আহিলে তাৰমানে বহুত বানপানী হয় আৰু বৰষুণ আহিলেতো খোজকাঢ়ি যাবই নোৱাৰি আৰু এই ব্লকৰ পৰা ৰাস্তাটো যদিও হৈছে তাৰমানে ঠেক হৈছে তাৰমানে সিফালৰ পৰা এখন গাড়ী আহিলে ইফালৰ পৰা এখন গাড়ী যাব নোৱাৰি তাৰমানে যদি এটা ল'ৰাক খোজকাঢ়ি লৈ যোৱা আছে তাৰমানে নামি যাব লাগিব নামি যাব নোৱাৰে কাৰণ চাইডত গাটা এনেকুৱা পৰিস্থিতি একদমেই ভয়াৱহ হৈ যায় আৰু কিবা কাৰণে যদি গধূলি হ'ল এটা অসুখ হ'ল আমাৰ এম্বুলেন্স আহিব নোৱাৰে কাৰণ তেতিয়া তাৰমানে কেনেকৈ নিম ঠেলাত নিব লাগে ঠেলাত নিব নোৱাৰি ধৰণৰ সমস্যা হৈছে আমাৰ মানে ৰাস্তাটো ইমানেই ঠেক